নমস্কাৰ মিডডে 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল প্ৰাজপংখী প্ৰথমতে এটা ব্ৰেকিং নিউজ মাজুলীত জনৰোষত পৰিছে মন্ত্ৰী বিমল বৰা গড়মূৰত মন্ত্ৰী বৰাক বাটতে আগচি ঘেৰাও কৰিলে প্ৰতিবাদকাৰীয়ে নাও দুৰ্ঘটনাক লৈ ক্ষুব্ধ মাজুলীবাসী ৰাজপথত বহি প্ৰতিবাদকাৰীক শান্ত কৰাৰ চেষ্টা কৰিছিল মন্ত্ৰী বৰাই আৰু তাৰ পাছতে তেওঁক ক্ষুব্ধ মাজুলীবাসীয়ে এদৰে ঘেৰাও কৰা দেখিবলৈ পোৱা গ'ল মাজুলীত জনৰোষত পৰিছে মন্ত্ৰী বিমল বৰা গড়মূৰত মন্ত্ৰী বৰাক বাটতে আগচি ধৰি কৰিলে প্ৰতিবাদকাৰীয়ে ঘেৰাও নাও দুৰ্ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে মাজুলীবাসী ৰাজপথত বহি প্ৰতিবাদকাৰীক শান্ত কৰাৰ চেষ্টা কৰিছিল মন্ত্ৰী বৰাই আৰু তেওঁক ঘেৰাও কৰি ল'লে মাজুলীবাসীয়ে বিভিন্ন প্ৰশ্নৰে ঠকা খৰকা কৰিলে কেইবাটাও শ্লোগান দিলে তেওঁলোকে জনৰোষত পৰিছে মন্ত্ৰী বিমল বৰাক শেহতীয়া খবৰ জনাইছো গড়মূৰত মন্ত্ৰী বিমল বৰাক বাটতে আগচি ধৰি প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিছে নাও দুৰ্ঘটনাক লৈ তেওঁলোকে ক্ষোভ উজাৰিছে ৰাজপথত বহি প্ৰতিবাদকাৰীক শান্ত কৰাৰ চেষ্টা কৰিছিল মন্ত্ৰী বৰাই বিভিন্ন প্ৰশ্নৰে ঠকা খৰকা কৰিছে বিভিন্ন দাবী বিভিন্ন অভিযোগেৰে ঠকা খৰকা কৰিছে মন্ত্ৰী বৰাক হয় নিমাতীৰ ক্ৰন্দন আজিৰ পৰাই মাজুলীত বন্ধ থাকিব এটা ইঞ্জিন থকা ভুটভুটি নিমাতী ঘাটৰ নাও দুৰ্ঘটনাৰ বুজ লৈ এই মন্তব্য দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱেম্বৰ মাহৰ পৰাই আৰম্ভ হ'ব নিমাতী মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য 4 বছৰৰ ভিতৰত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে দলং নিৰ্মাণৰ বাবে মন্ত্ৰীগোটে পৰ্যালোচনা কৰিব সকলো কামৰ দলং নিৰ্মাণ নোহোৱালৈ নিমাতী ঘাটত দুখন ৰ'পেক্স সহ 6খন চৰকাৰী জাহাজ চলিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে নাও দুৰ্ঘটনাত নিহত পৰিমিতা দাসৰ পৰিয়ালক সকলো প্ৰকাৰে সহায় কৰাৰো আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে যোৰহাট আৰক্ষীক এক গোচৰ ৰুজু কৰি নিমাতী ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ পৰাই মাজুলীত বন্ধ থাকিব এটা ইঞ্জিন থকা ভুটভুটি নিমাতী ঘাটৰ নাও দুৰ্ঘটনাৰ বুজ লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব নিমাতী মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য 4 বছৰৰ ভিতৰত দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে দলং নিৰ্মাণৰ বাবে মন্ত্ৰীগোটে পৰ্যালোচনা কৰিব সকলো কামৰ দলং নিৰ্মাণ নোহোৱালৈ নিমাতী ঘাটত দুখন ৰ'পেক্স সহ 6খন চৰকাৰী জাহাজ চলিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ইয়াৰ লগতে নাও দুৰ্ঘটনাত নিহত পৰিমিতা দাসৰ পৰিয়ালক সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস দিয়ে তেখেতে যোৰহাট আৰক্ষীক এক গোচৰ ৰুজু কৰি নিমাতী ঘাটৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীত নাও দুৰ্ঘটনাত বৰ্তমানলৈকে 87 গৰাকী যাত্ৰীৰ ভিতৰত 84 জনকহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অৱশ্যে এতিয়াও 2 গৰাকী যাত্ৰী নিৰুদ্দেশ হৈ আছে বৰ্তমানো সন্ধানহীন হৈ আছে লখিমপুৰৰ জান বৰা যোৰহাটৰ ডাক্তৰ বিক্ৰমজিৎ বৰুৱা বৰ্তমানলৈ নাও দুৰ্ঘটনাত পৰিমিতা দাস নামৰ এগৰাকী যুৱতীৰ মৃত্যু হোৱাৰ খবৰ গুৱাহাটীৰ কাহিলীপাৰাত ঘৰ পৰিমিতা দাসৰ মাজুলীৰ ৰঙাচাহী কলেজৰ প্ৰবক্তা আছিল পৰিমিতা লোক দুজনৰ সন্ধানত SDRF আৰু NDRFে আজি পুনৰ চলাইছে উদ্ধাৰ অভিযান বায়ুসেনাৰ হেলিকপ্টাৰ আৰু ড্ৰোনেৰেও চলাইছে অভিযান নিশা অভিশপ্ত নাওখন কাটি কোনো সন্ধান বিচাৰিছিল যদিও কোনো লোকৰ সন্ধান নাপালে অভিযানকাৰী দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিমল বৰাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তও ঘটনাস্থলীৰ বুজ লৈছে কৰুণ দৃশ্য উদ্ধাৰৰ দৃশ্য আনহাতে নিহত পৰিমিতা মৃত্যুৰ মুখত পৰা অকাল বিয়োগ হোৱা পৰিমিতা দাসৰ ফটো দেখুৱাইছো দৰ্শকক আমি কালিৰ পৰাই আমি দৃশ্যসমূহ দেখুৱাই আহিছো প্ৰতি সময়ৰ আপডেট দি আহিছো নিউজ 18ৰ দৰ্শকক ইতিমধ্যে 87 গৰাকী যাত্ৰীৰ ভিতৰত 84 জনক উদ্ধাৰ কৰা হৈছে যদিও 2 গৰাকী সন্ধানহীন হৈ আছে আৰু এগৰাকী মৃত্যু হোৱাৰ খবৰ আমি জনাই আহিছো সন্ধানহীন দুজনৰ নাম পুনৰবাৰ জনাইছো এগৰাকী জান বৰা যোৰহাটৰ ডাক্তৰ বিক্ৰমজিৎ বৰুৱা SDRF আৰু NDRFে আজি পুনৰ উদ্ধাৰ অভিযান চলাইছে এতিয়া অব্যাহত আছে তেওঁলোকৰ উদ্ধাৰ অভিযান বায়ুসেনাৰ হেলিকপ্টাৰ আৰু ড্ৰোনেৰেও তেওঁলোকে অভিযান চলাইছে আমাৰ হাতত আছে ভাষ্য বিমল বৰাৰ আমি তেওঁৰ ভাষ্য শুনাইছো প্ৰথমে কালি দুৰ্ঘটনাটোত তেওঁলোকক আমি ৰেস্কিউ কৰা হৈছিলে যিখন মাৰবোট আহি আছিলে মাজুলীৰ পৰা তাতে আছিলে 28 জন আৰু এফালেদি যিখন গৈছিলে
সৰু যিখনত বেছি ডিজাষ্টাৰ হৈছে তাতে আছিলে আপোনাৰ 48 জন সেই হিচাপে আমাৰ 76 জন আপোনাৰ যোৱা কালি দুৰ্ঘটনাটোত তেখেতসকল বিভিন্ন ধৰণে আঘাতপ্ৰাপ্তই হওক বা বিভিন্ন ধৰণে তেওঁলোকক আমি ৰেস্কিউ কৰিব পাৰিলোঁ আৰু যোৱা কালিলৈকে বিভিন্ন ধৰণে আমাৰ জিলা দুইখন জিলা আৰু অন্যান্য আমাৰ যি হেল্পলাইন মুকলি কৰা হৈছিলে তাত অহা খবৰৰ ভিত্তিত 7জন লোক আপোনাৰ মিচিং হৈ থকাৰ খবৰ আছিল 7জন লোক মিচিং হৈ থকাৰ খবৰ আছিল 4জন আমি স্থানীয়ভাৱে গম পাইছিলোঁ আৰু 3জন দিল্লীৰ পৰা খবৰ দিছিলে মাজুলীলৈ গৈ থকা অৱস্থাত তেওঁলোক সন্ধানহীন হৈ আছে তেওঁলোকক যোগাযোগ পোৱা নাই তেনেধৰণে 7জন হয় গোৱা ৰাতিলৈকে আজি ৰাতিপুৱা দুজন মানুহৰ সন্ধান পোৱা গৈছে তেওঁলোকে যেতিয়া দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত তেওঁলোকৰ আত্মীয় ঘৰত তেওঁলোকে ৰাতিটো থাকিলে আৰু ফোনবিলাক অফ কৰি দিলে আৰু সেইকাৰণে তেওঁলোকৰ কোনো যোগাযোগ পোৱা নাছিলোঁ গতিকে 2জন আমি পালোঁ আৰু অন্যহাতে যি দিল্লীৰ পৰা যিখিনি খবৰ দি আছিলে শইকীয়া নামৰ এটা পৰিয়াল আহি আছিলে সন্ধ্যাৰাণী শইকীয়া এনেকুৱা ধৰণৰ তো তেওঁলোকৰ এতিয়া সম্ভেদ ওলালে গতিকে 5জনৰ সম্ভেদ আমি পালোঁ এতিয়া বাকী থাকি গ'ল মাত্ৰ 2জনৰ এতিয়ালৈকে আমি কোনো যোগাযোগ কৰিব পৰা নাই এগৰাকী ইতিমধ্যে গম পাইছে পৰিমিতা দাস হয় তেখেতৰ মৃত্যু ঘটিছে আৰু 2জন এতিয়ালৈকে আমি তেওঁলোকৰ কোনো খবৰ বাতৰি পোৱা নাই আৰু নতুন কোনো মিচিঙৰ সন্ধানহীন হোৱাৰ তেনেকুৱা ধৰণৰ কোনেও আমাৰ হেল্পলাইনে হওক বা জিলা প্ৰশাসনৰ লগতে 8জন আছে হয় হয় দুমহীয়া পানী কেঁচুৱা এটাও আছে তেওঁলোকৰ চিকিৎসাধীন হৈ আছে বৰ্তমান আটাইকেইজনে মানে সংকটমুক্ত অৱস্থা আমাৰ হাতত এতিয়ালৈ মানে কোনো লোক উদ্ধাৰ হোৱা নাই এতিয়ালৈ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে এতিয়ালৈ কোনো ব্যক্তি তেনেকুৱা উদ্ধাৰ হোৱা নাই যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত নাও দুৰ্ঘটনাত আহতসকলৰ খবৰ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দোষীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে তেওঁ যিসকলক উদ্ধাৰ কৰিছে তেওঁলোকৰ খবৰ লৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নাও দুৰ্ঘটনাত আহতসকলৰ খবৰ লৈছে দোষীৰ বিৰুদ্ধে তেওঁ ফৌজদাৰী গোচৰ হ'ব বুলিও মন্তব্য কৰিছে আমি তেওঁৰ মন্তব্য শুনাম যাৰ ডকুমেণ্ট হেৰাই গৈছে তাৰ ডকুমেণ্টখিনি আমি উলিয়াই দিম যাৰ বাইক আদি ডুবিছে তাকো আমি ক্ষতিপূৰণ এটা দিম আৰু বাকী চাৰ্চ অপাৰেশ্যন চলি আছে আপোনালোকে জানেই মই ভাবোঁ যে নিশ্চয় আমি নিৰুদ্দেশ বা মিচিং 2জনক যদি বিচাৰি উলিয়াব পাৰোঁ 3জনতকৈ আৰু বৰ বেছি নহ'ব বুলি মই আশা কৰিছোঁ কিন্তু গধূলি ফাললৈকে পূৰা আমি গম পাম এটা কণমানি শিশু এটা কালি উদ্ধাৰ কৰিছিলে মাকৰ পৰা বেছি আজি লগ পাইছে MCH বিল্ডিঙত মাকে আৰু সন্তান একেলগে আছে আৰু ভালে আছে বুলি ডক্টৰে কেইজনমান ক্ষুদ্ৰ ব্যৱসায়ীয়ে সেই নাওখনত চাউলৰ মিল পৰ্যন্ত লৈ গৈছিলে যাক যেনেকুৱা পাৰোঁ মই সহায় কৰিম মই শ্ৰী মাজুলীক কৈ দিম চাই পেলাই যাক য'ত যিমান পাৰোঁ আমি সহায় আৰু কেইবাজনো সাহসিকতাৰ পৰিচয় দি বহুতক উদ্ধাৰ কৰিছিলে গোটেইখিনি খা খবৰ লৈ আমি যিসকলে বহুতকেইজন এতিয়াই মোক ক'লে বহুতে টানি আনি উলিয়াইছে গতিকে যিসকলে মানৱতাৰ পৰিচয় দিলে তেওঁলোকক মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ ইতিমধ্যে মই কৈছোঁ যে আজিৰ ভিতৰত আমি এটা হাই লেভেল ইনকুৱাৰী দিম আৰু SP যোৰহাটতো মই ক্ৰিমিনেল কেছ এটা ৰেজিষ্টাৰ কৰিম এফালে প্ৰতিবাদ আনফালে প্ৰাৰ্থনা মাজুলীত আছুৰ কলা দিৱস পালন নাও দুৰ্ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিছে আছু বিভাগীয় হেমাহিৰ বিৰুদ্ধে ক্ষোভ তুলিছে আছুৱে সন্ধানহীনসকলৰ বাবে প্ৰাৰ্থনা কৰিছে মহিলাসকলে দৃশ্য দেখুৱাম আমি মাজুলীৰ পৰা কেইবাটাও দৃশ্যবন্দী হৈছে কেমেৰাত এফালে প্ৰতিবাদ সাব্যস্ত কৰিছে আনফালে একাংশই প্ৰাৰ্থনা কৰিছে মাজুলীত আছুৱে দেখুৱাইছে কলা পতাকা আছুৱে কৰিছে কলা দিৱস পালন নাও দুৰ্ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ আছে তেওঁলোক বিভাগীয় হেমাহিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আছুৱে সন্ধানহীনসকলৰ বাবে প্ৰাৰ্থনা কৰিছে মহিলাসকলে অচিৰে যাতে তেওঁলোকৰ সন্ধান পোৱা যায় ক্ষোভ উজাৰিছে এয়া দৃশ্য দেখুৱাইছো মাজুলীৰ পৰা আৰু আনফালে প্ৰাৰ্থনা কৰিছে সন্ধানহীনসকলক অচিৰে যাতে বিচাৰি পায়
সকলে প্ৰাৰ্থনা কৰিছে, মহিলা পুৰুষ ছাত্ৰ ছাত্ৰীসকলে প্ৰাৰ্থনা কৰিছে যাতে সন্তানীসকলক অচিৰেই বিচাৰি পায় আৰু এনেধৰণৰ দুৰ্ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবেও তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এফালে আনফালে প্ৰাৰ্থনা কৰিছে মহিলাসকলে। মাজুলীৰ দৃশ্য দেখুৱাইছোঁ, এয়া কেইবাটাও দৃশ্য, এয়া প্ৰতিবাদৰ দৃশ্য। খন্তেক সময়ৰ আগতে আমি দেখুৱালোঁ সেয়া প্ৰাৰ্থনাৰ দৃশ্য। এতিয়া ভীতিগ্ৰস্ত হৈ পৰিছে মাজুলীবাসী, তেওঁলোকে বিচাৰিছে দলং এখন, চৰকাৰে অচিৰে ব্যৱস্থা গ্ৰহণ কৰক আৰু মাজুলীবাসীৰ দাবী পূৰণ কৰক। কেইবাবাৰো দাবী উত্থাপন কৰি অহাৰ পাছতো তেওঁলোকে এতিয়ালৈকে সুফল পোৱা নাই। তাৰ ফলতে এয়া আছুৱে ক'লা দিৱস পালন কৰিছে আজি মাজুলীত আৰু সাব্যস্ত কৰিছে প্ৰতিবাদ। আমাৰ হাতত আছে প্ৰতিক্ৰিয়াও, আমি মাজুলীৰ আছুৰ প্ৰতিক্ৰিয়া শুনাম। দুখ লগা ঘটনা মাজুলীবাসীৰ কাৰণে, মাজুলীবাসী বুলিয়ে নহয় গোটেই সমগ্ৰ অসমবাসী আজি দুখত মৰ্মাহত হৈ আছে। এইটো গোটেইটো অসম চৰকাৰ ব্যৰ্থ হৈছে, মাজুলী জিলা প্ৰশাসন ইয়াৰ বাবে জগৰীয়া আৰু লগতে যিখিনি বিভাগীয় কৰ্তৃপক্ষ আছে WIBTৰ সমূহ কৰ্তৃপক্ষৰ জগৰীয়া। কালি আমি দেখিছোঁ মন্ত্ৰী মহোদয়ে 3জন বিষয়াক নিলম্বিত কৰি বিষয়টো ইমানতে সামৰিব বিচাৰিছে। 3জন বিষয়াক নিলম্বন কৰিলে বিষয়টো খাম নাকাটে। ইয়াত আপোনালোকে টিকেটৰ ব্যৱস্থা নকৰে, যাৰ ফলত আজিলৈকে তেওঁলোকে ভালকে তথ্যটো দিব পৰা নাই। কিমানজন আহিছে তেওঁলোকে এটা আভুৱা তথ্য আমাক দি আছে, কিমানজনৰ মৃত্যু হৈছে, কিমানজন বাচিছে তেওঁলোকে এটা আভুৱা তথ্য দি আছে। আজি তাৰিখত ব্যক্তিগত নাওসমূহ ইমানকৈ কিয় চলাব, আজি তাৰিখত ব্যক্তিগত নাওসমূহ কিয় ইমানকৈ চলাব লগা হৈছে? চৰকাৰী নাও থকা পৰিপ্ৰেক্ষিতত ব্যক্তিগত নাওসমূহ চলাবলগীয়া হৈছে। তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষ আৰু ব্যক্তিগত নাওসমূহৰ মালিকৰ গোপন বুজাবুজি থকাৰ কাৰণে কালি এই সমস্যাটো মাজুলীবাসীয়ে এটা। মাজুলীৰ ৰঙাচাহী কলেজৰ প্ৰবক্তা আছিল মৃত পৰিমিতা দাস। নাও দুৰ্ঘটনাত পৰিমিতা দাসৰ অকাল বিয়োগত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মহাবিদ্যালয়খনত। আমি দৃশ্য দেখুৱাইছোঁ, মহাবিদ্যালয়খনতো তেওঁলোকে এতিয়া চকুৰে বাট নেদেখা হৈছে, চকুলোৰে বাট নেদেখা হৈছে। মাজুলীৰ ৰঙাচাহী কলেজৰ প্ৰবক্তা আছিল পৰিমিতা দাস। নাও দুৰ্ঘটনাত তেওঁ অকাল বিয়োগ হোৱাৰ পাছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মহাবিদ্যালয়খনত। সমগ্ৰ ৰাজ্যবাসীৰ চকুলো এতিয়া পৰিমিতা দাসৰ বাবে চকুলো ওলাইছে। সকলোৱে ক্ৰন্দন কাতৰ হৈ গৈছে। ৰিজইন কৰিবলৈ গৈছিল পৰিমিতা দাস মহাবিদ্যালয়খনত আৰু তাৰ পাছতে তেওঁৰ শেষৰটো ষ্টেটাছ আছিল ৰিণিকি ৰিণিকি। তেওঁ ব্ৰহ্মপুত্ৰখনক বৰ ভাল পাইছিল, ব্ৰহ্মপুত্ৰখনৰ কথা লিখিছিল শেষ মুহূৰ্তত ৰিণিকি ৰিণিকি, এয়া বৰষুণ পৰিছে আদি ইত্যাদি। আৰু তাৰ পাছতে সেই ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গ'ল সেই ছোৱালীজনী। ব্ৰহ্মপুত্ৰই যেন শেষৰবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ কোলাত তাই আশ্ৰয় লৈছিল আৰু তাৰ পিছতে অকাল বিয়োগত মৃত্যু সাৱটিব লগা হ'ল পৰিমিতা দাস। ভাস্কৰ কাকতি উপস্থিত হৈছিল পৰিমিতা দাসৰ কলেজত। আমি কলেজৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমাক দেখুৱাব ভাস্কৰ কাকতিয়ে। যোৱাকালি যি ফেৰী দুৰ্ঘটনা সংঘটিত হ'ল, সেই দুৰ্ঘটনাত এগৰাকী প্ৰবক্তাই নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰু এইখন কলেজতে তেখেতে অধ্যাপনা কৰিছিল। অসমীয়া বিভাগত যোৱা 7 মাহৰ পূৰ্বে এই ৰঙাচাহী মহাবিদ্যালয়ত তেখেতে যোগদান কৰিছিল আৰু যোগদান কৰাৰ পাছতে যোৱাকালি নিজৰ ঘৰৰ পৰা ঘূৰি আহিছিল এই কৰ্মস্থলীলৈ আৰু কৰ্মস্থলীলৈ অহাৰ বাটতে তেওঁৰ এই নাৱৰ দুৰ্ঘটনা, ফেৰী দুৰ্ঘটনাত সংঘটিত হোৱাৰ পাছত তেওঁ নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। বৰ্তমান এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে, মই কথা পাতিব চেষ্টা কৰিম। কি ক'ব বৰ্তমান এই মুহূৰ্তত, যিহেতু তোমালোকৰ এগৰাকী অধ্যাপিকা এই নাৱৰ দুৰ্ঘটনাত মৃত্যুমুখত পৰিবলগীয়া হৈছে? আচলতে ভাইদৰ মৃত্যু আমি সকলোৱে সহভাগী হৈছোঁ আৰু মেইন কাৰণটো হৈছে বাইদেউৰ জীৱনৰ একো ভুল নাছিলে। ভুলটো আছিলে আমাৰ মাজুলী কৰ্মস্থলীত যোগদান কৰাৰ বাবে। আৰু এটা কথা, আমাৰ চৰকাৰক আমি অনুৰোধ নহয়, আজি দাবী জনাইছোঁ, কিয়নো ইমান 72-75 বছৰে আজি ব্ৰহ্মপুত্ৰ নদীখন স্বাধীনতাৰ পিছৰ পৰা বা আগৰ পূৰ্বপুৰুষৰ পৰাই বৈ আছে, কিন্তু স্বাধীনতাৰ পিছৰ পৰা আমাৰ মানুহে শাসন কৰি আছে অসমক। নিজৰ অসমীয়া মানুহে মুখ্যমন্ত্ৰী হৈছে, নিজৰ অসমীয়া মানুহে কেন্দ্ৰীয় মন্ত্ৰী হৈছে, যি পদত আছে। তেওঁলোকে কিয় ইমান 75-25 বছৰে বা 70 বছৰে এটা ভাল দলং এখন নিৰ্মাণ কৰিব নোৱাৰিল? আজি চাওক মাজুলী সমস্যা কি? মাজুলীত না এখন ভাল চিকিৎসা মহাবিদ্যালয় আছে বা এজন ভাল ডাক্তৰ থাকিব পৰা উপযুক্ত সা সঁজুলি আন্তঃগাঁথনি ব্যৱস্থা আছে। আৰু এটা মেইন কথাটো হৈছে যে এতিয়া আপুনি প্ৰসূতি এগৰাকী প্ৰসূতিয়ে মাজুলীৰ পৰা যাত্ৰা কৰিলে কেনেকুৱা হয়, টুলুঙা নাওৰে, এনেকুৱা পৰিৱেশ কিয় হয়? আজি তেওঁলোকে আসন কৰি পেলাই কিয় নতুন ভাল এখন দলং বনাব নোৱাৰিলে? আৰু এটা মেইন কথাটো হৈছে যে তেখেতসকলে এতিয়া জনপ্ৰতিনিধি নহয়, এতিয়া জনহত্যাকাৰী হৈছে। কিয়?
ইমান দিনে তেওঁলোকে চিঠিকা পাতিছিলে ব্ৰহ্মপুত্ৰ নদীখনত আপুনি চাওক চিঠিকা পাতিছিলে কালি সেইটো ঘটনা হৈছে কিয় হৈছে তেখেতসকলে জানেই নদী আছে নদী আগৰ পৰাই বৈ আছে কিন্তু তাত দলং হ'ব লাগে যাতে মানুহকেইটা তালৈ ভিৰ খাই যাব নোৱাৰে সেইটো ফলত সেইটো হৈছে গতিকে মুখ্যমন্ত্ৰীক মই ইয়াত অনুৰোধ কৰিব বিচাৰোঁ বা আৰু দাবী জনাব বিচাৰিছোঁ বিশেষকৈ মাজুলীবাসী ৰাইজ এনেকুৱা এটা দুৰ্ভোগত ভুগি আছে কোনো জীৱনৰ নিৰাপত্তা নাই ইয়াত যোৱাকালি যি শোকাবুত দুৰ্ঘটনা ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হ'ল এই সংঘটিত হোৱা দুৰ্ঘটনাত এগৰাকী অধ্যাপিকাই নিজৰ প্ৰাণ বিসৰ্জন দিবলগীয়া হ'ল ৰঙাচাহী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপিকা পৰিণীতা দাসে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰু বৰ্তমান এই ৰঙাচাহী মহাবিদ্যালয়ৰ আমি পৰিৱেশ দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ তাৰ পূৰ্বে আমি দেখুৱাবলৈ লৈছোঁ যিটো অসমীয়া বিভাগ এই অসমীয়া বিভাগৰ আচলতে এই ৰুমটোতে তেওঁ বহিছিল আৰু এই ৰুমটোৰে প্ৰথম চকীখনত তেওঁ ইয়াত বহিছিল এগৰাকী ছাত্ৰৰ পৰা আমি জানিব বিচাৰিম যিহেতু কালি যি শোকাবহ দুৰ্ঘটনা সংঘটিত হ'ল এই শোকাবহ ঘটনাই বৰ্তমান সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পেলাইছে তাৰ লগে লগে ৰঙাচাহী মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপিকাই নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল কি ক'বা এইটো কথা অত্যন্ত দুখ লগা আমি এই ঘটনাটোক গৰিহণা দিছোঁ আৰু বাইদেউৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু প্ৰতি তেওঁলোকৰ যি শোকসন্তপ্ত পৰিয়াললৈ আমি শোক প্ৰস্তাৱ জ্ঞাপন কৰিছোঁ চৰকাৰৰ যি মাজুলীবাসীৰ ওপৰত সদিচ্ছা নাইকিয়া এই সদিচ্ছা কালি সম্পূৰ্ণৰূপে প্ৰমাণ ঘটিছে আৰু তেওঁলোকে মাজুলীবাসী ৰাইজক এটা সম্পূৰ্ণ ন্যায় দিব লাগে বুলি আমি ইয়াৰ ওপৰত দাবী জনাইছোঁ অতি সোনকালে যি দলঙৰ কাম নিৰ্মাণ কৰক তেওঁলোকে কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ মাজুলী ভোট বেংক হিচাপে ব্যৱহাৰ কৰি মাজুলীত কেৱল কিছুমান আৱেগিক বক্তব্য দি দলঙৰ দুবাৰকৈ আধাৰশিলা প্ৰতিষ্ঠা কৰিলে কিন্তু তাৰ কোনো কাম নহ'লে এই কথা স্পষ্ট হৈছে আৰু তাৰ ফলশ্ৰুতিতেই কালি সেই ঘটনা হৈছে এইবাৰ ইয়াৰ আগতেও গুৱাহাটীত এনেধৰণৰ ঘটনা সংঘটিত হৈছে আমি মুখ্যমন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছোঁ গুৱাহাটীত যি ঘটনা সংঘটিত হৈছিলে 5 তাৰিখে একে মাহ কালি 8 তাৰিখ আগন্তুক দিনৰ 5 তাৰিখে কি শিক্ষা ল'লে মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টীকৰণ দিয়ক আজি মুখ্যমন্ত্ৰী মহোদয় মাজুলী আহিছে তাৰ স্পষ্টীকৰণ দিয়ক তেওঁ তাৰ পৰা কি শিক্ষা পালে আৰু এটা কথা স্পষ্টীকৰণ দিয়ক যে মাজুলীবাসী ৰাইজক প্ৰতিবাৰে তেওঁ কিছুমান আৱেগিক বক্তব্যৰে মাজুলীক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নে মাজুলী উন্নয়নৰ কাম কৰিব তেওঁ মাজুলীলৈ আহি বাৰে বাৰে কয় মাজুলীবাসী ৰাইজ উন্নয়নৰ মই শংকিত হ'ব নালাগে তেওঁ ৰণঘোঁৰাৰ দৰে মাজুলী উন্নয়নৰ কাম দৌৰাব সেয়া ৰণঘোঁৰা নেকি এই কথা সুধিব বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক আজি যি আগমন এই আগমন আমি তীব্ৰ বিৰোধিতা কৰি আজিৰ দিনটো আমি ক'লা দিৱস হিচাপে ঘোষণা কৰিছোঁ আৰু তেওঁক আমি ক'লা পতাকাৰে তেখেতক স্বাগতম জনাম আৰু যি দুখন ৰ' পেক্স আনিলে সেই ৰ' পেক্স দুখন কেৱল পৰ্যটকে চেলফি তুলিবলৈ আনিছিলে নেকি এই কথা আমি প্ৰশ্ন সুধিছোঁ এই অসমীয়া ডিপাৰ্টমেণ্টৰ তেওঁ এই প্ৰথম চকীখনতে তেওঁ অহা দিনৰ পৰা এই চকীখনতে বহে আৰু বহি পেলাই ছাত্ৰ ছাত্ৰীসকলকো মাতি পেলাই তেওঁ আলোচনা কৰে আৰু আমাৰ ডিপাৰ্টমেণ্টৰ হেড আমাৰ শইকীয়া ছাৰ প্ৰবীণ শইকীয়াদেৱ লগতে লক্ষ্যজিৎ মুদৈ থাকে তেওঁলোকৰ লগতো সুন্দৰভাৱে আলোচনা কৰি ক্লাছ কেনেকৈ আমাৰ 3জনীয়া শিক্ষক আমাৰ ঢেৰ ক্লাছ হয় তাৰ ভিতৰত আমি কেনেকৈ আমি পাতিম আৰু চবতকৈ ডাঙৰ কথা হৈছিলে এই আমাৰ পৰীক্ষা যে হৈ আছিলে অসমীয়া ডিপাৰ্টমেণ্টত বেছি সংখ্যক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বহীখিনি তিনিওজনে আলোচনা কৰি ৰিজাল্ট দিব লাগে সেইটো লৈ সেইকেইদিন একেৰাহে তেওঁ বহীখিনি চাই এই কামখিনি সমাপ্ত কৰে মনত তেওঁ সেইটো আছিলে যে মই বহীখিনি চাই শেষ কৰিব লাগে ৰিজাল্ট দিব লাগে আৰু সেইটোৱে তেওঁক কিবা এটা ভিতৰত হৈছিলে নেকি সেইখিনি নাজানো ডিপাৰ্টমেণ্টে জানে সেই কথা কিন্তু তেওঁ আহি এই চেয়াৰখনতে বহে আৰু ইয়াতে বহিয়ে তেওঁ গোটেই কথাখিনি ঠিক ঠাক কৰে আৰু ৰেগুলাৰলি যিকেইটা ক্লাছ হৈছিলে তালৈ গৈছিলে পৰীক্ষা ডিউটি সুন্দৰভাৱে কৰিছিলে আৰু এটা কথা হৈছিলে কি তেওঁক যেতিয়াই যিটো ডিউটি নিদিওঁ তেওঁ খুব সোনকালে সেই ডিউটিটো কৰে আৰু চবতকৈ আমাৰ যেতিয়া অনলাইনৰ ক্লাছ হৈছিলে সেই অনলাইনৰ ক্লাছ তেওঁ কাহিলীপাৰাৰ পৰা ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক অনলাইনৰ ক্লাছ কৰি মোৰ মামীয়েক হয় বহুত ভাল ছোৱালী আছিল তাই পঢ়া শুনাটো বহুত ভাল আছিলে বহুতে ভাল নম্ৰ ভদ্ৰ বহুত ভাল ছোৱালী আছিল তাই এই ছেপ্টেম্বৰ মাহৰ 2-1 তাৰিখ মোৰ খুব মনত পৰা নাই তেতিয়াই তাই গুৱাহাটীত থাকে তেওঁলোক গুৱাহাটীৰ পৰা মাজুলীলৈ যাওঁতে বাইদেউ আৰু ছোৱালী তাই দুইজনী আহি ইয়াতে সোমাই ভাত পানী খাই কৰি গৈছিল সেইদিনা 4:30 বজাত আমি খবৰটো পালোঁ গুৱাহাটীত তেওঁলোক গোটেইকেইটাই আছিলে ভিন্দু এতিয়া বৰ্তমান ভিন্দু আৰু সৰুজনী ছোৱালী আছিল তেওঁলোকে এতিয়া খবৰ পাই গৈছেগৈ
মাজুলী তাইৰ ৰঙাচাহী হাই ছেকেণ্ডেৰীখনত কলেজখনত তাই এই 4-5 মাহমান হৈছে হেৰি অধিবক্তা আছিলে তাই। পৰিণীতাৰ লগত বা আছিল, কিন্তু বা ফেৰীত নগ'ল। বিশেষ একো কথা পাতিবই পৰা নাই, গমেই পোৱা নাই সেইবোৰ কথা। তাই পৰিণীতাৰ লগত তাইৰ লগতে কৰা কোনোবা এগৰাকী আছিলে, তাই কিবাকৈ ওলাই আহিলে, কিন্তু পৰিণীতা আহিব নোৱাৰিলে। 3জন। মা আছে এতিয়া, দেউতা ঢুকাইছে। তেওঁলোকৰ পৰিণীতা বাই ভনী দুগৰাকী হয়। কোন কোন আহিছে আজি? আজি আমাৰ গোটেইখিনি প্ৰায়ভাগ আহিছে ইয়াতে। এতিয়া ক'লৈ নিব, গুৱাহাটীলৈ নিব নেকি? সেইটো গম পোৱা নাই মই, সেইটো সিদ্ধান্ত মোৰ মমাই হয়। তাৰ ভনীয়েকে APSC পৰীক্ষা প্ৰিপেয়াৰ কৰিছিলে। হয়। 4 অক্টোবৰত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ অসমৰ এখন আসনৰ বাবে নিৰ্বাচন। বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰাত খালী হৈছিল আসনখন। একেদিনাই হ'ব ভোট গণনাও। বিজেপিৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰাৰ্থিত্ব পোৱাটো খাটাং। জনাম আকৌ এবাৰ, 4 অক্টোবৰত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ অসমৰ এখন আসনৰ বাবে নিৰ্বাচন। বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰাত খালী হৈছিল আসনখন। একেদিনাই হ'ব ভোট গণনাও। বিজেপিৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাৰ্থিত্ব পোৱাটো খাটাং হৈছে। আৰু ইয়াৰ লগে লগে সময় হ'ল মিড ডে 18 সামৰাৰ। নমস্কাৰ। कर दे सब कुछ ऑन ट्रैक, स्ट्रॉन्ग है